আইতেছে আইতেছে আছে দাদা পিছুৱাই সকল পৰা মানাহলৈ যোৱা অৰ্থাৎ চিমলাগুৰিৰ পৰা বাঁহবাৰীলৈ যোৱা যিটো পথ, এই পথটো ইতিমধ্যে সকলোৱে জানে যে 2024 চনৰ পৰাই এইটো নিৰ্মাণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই আহিছিলোঁ। পৰৱৰ্তী সময়ত এইটো SOPDৰ সলনি অসমমালাৰ অধীনত অসমমালা 3.0 এইটো ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ প্ৰিলিমিনাৰী ইতিমধ্যে ৱৰ্ক অৰ্ডাৰ পাইছে যদিও ফাইনেল ৱৰ্ক অৰ্ডাৰ যদিও পোৱা নাই, কিন্তু এই পথটোৰ যিটো জৰাজীৰ্ণ অৱস্থা তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ। যোৱাকালি সৰুসজাইত হেলিপেডত তেখেতক লগ ধৰি পেলাই তেখেতে তেজপুৰ যোৱাৰ প্ৰাক মুহূৰ্তত লগ ধৰি পেলাই অনুৰোধ জনোৱাৰ পিছত তেখেতে নিজে ফোনযোগে আমাৰ ঠিকাদাৰ যি মাইক্ৰ'কজম যি কোম্পানীৰ ঠিকাদাৰ, এই ঠিকাদাৰক কৈছিলে যে অন্ততঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু মাৰ্চ মাহত এইটো আনুষ্ঠানিক কামৰ শুভাৰম্ভ কৰিব, তাৰ প্ৰাক মুহূৰ্তত যিখিনি মটৰেবল কৰাৰ কাৰণে যিখিনি কাম আছিলে সেই মটৰেবল কৰাৰ কাৰণে যাতে ব্যৱস্থা কৰে তাৰ কাৰণে তেখেতে নিৰ্দেশ দিছিলে। আৰু সেই নিৰ্দেশ দিয়াৰ পিছতে মই ঠিকাদাৰৰ লগত বিভাগলৈ যোগাযোগ কৰাৰ পিছত আজিৰ পৰা কাম আমাৰ শুভাৰম্ভ নহয়, শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কিন্তু ৰাস্তাটোত যিমান গাঁত আছে সেই গাঁতবোৰ যাতে সমান কৰি অন্ততঃ যাতায়াতৰ যাতে ব্যৱস্থা সুচল কৰিব পৰা যায় তাৰ কাৰণে আজিৰ পৰা তেওঁলোকে কিছু ব্যৱস্থা লৈছে আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ নিৰ্দেশত মই নিজে আহি তদাৰক কৰিছোঁ। মই বিভাগৰ লোকৰ লগতে মই ঠিকাদাৰক আহ্বান জনাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাখনে কামৰ শুভাৰম্ভ কৰিব সেইদিনাখনৰ পৰা তীব্ৰ গতিত কাম হ'ব। তাৰ প্ৰাক মুহূৰ্তত যাতে আগতে যিখিনি গাঁত তাত মাৰিবলগীয়া আছে বা খালা বোমা যিবোৰ আছে সেইবোৰ যাতে ঠিক ঠাক কৰে তাৰ কাৰণে আজি আহ্বান জনাইছোঁ আৰু আজিৰ পৰা সেইখিনি কাম আৰম্ভ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ।